ৰাজ্যত এতিয়া বনভোজৰ সময় যেহেতু এতিয়া নৱবৰ্ষ 2024 চনক বিদায় দি 2025 বৰ্ষত এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে আসলতে নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত গৈ বিভিন্ন ঠাইত তেওঁলোকে মনৰ ফূৰ্তিৰে আনন্দ কৰি বনভোজ উপভোগ কৰা দেখা গৈছে। হয়, এটা ঘটনা সংঘটিত হৈছে এই বনভোজৰ সময়তে অসমৰ কাজিৰঙাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দিব ওলাইছো আপোনালোকক সেই ভয়ংকৰ খবৰটো। আপোনালোকে প্ৰথমতে এটা ভিজুৱেল চাওক, যিটো ভিজুৱেল এতিয়া সামাজিক মাধ্যমত তুলপাৰ লাগিছে। আপোনালোকে প্ৰথমতে এই ভিজুৱেলটো উপভোগ কৰক। ও মানুহ পৰি গ'ল। ও মানুহ পৰি গ'ল। ও মানুহ পৰি গ'ল। ও মানুহ পৰি গ'ল। বাই বাই। ও মানুহ পৰি গ'ল। 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 ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এই ভিজুৱেলটো দেখা গৈছে গড়ে আক্ৰমণ কৰিব লৈছে জীপ চাফাৰী কৰা এখন জীপক, আৰু তাত কেইগৰাকীমান পৰ্যটক আছে যিসকলে ইতিমধ্যে কাজিৰঙাত বনভোজ খাবলৈ গৈ জীপ চাফাৰী কৰিছিল আৰু মুক্তভাৱে বিচৰণ কৰি থকা গড়সমূহক প্ৰত্যক্ষভাৱে তেওঁলোকে চাবৰ কাৰণে জীপত উঠি সেই কাজিৰঙাত ঘূৰিব গৈছিল। আৰু এয়া ঘটনা সংঘটিত হৈছে কাজিৰঙাৰ বাগৰি বনাঞ্চলত। ডুঙা, ৰৌমাৰী আৰু ভালুকজান চাৰিআলিত সংঘটিত হৈছে এই ঘটনাটো। সেই জীপখনত উঠি থকা এগৰাকী কন্যা গাড়ীৰ পৰা পৰি গৈছিল আৰু তাৰ পিছতে কন্যাগৰাকীক বচাবৰ কাৰণে কন্যাগৰাকীৰ মাতৃয়েও তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল আৰু তাৰ পিছত যেনে তেনে তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। ইতিমধ্যে ভাল কথাটো এইটোৱে যে সেই দুগৰাকী মহিলা আসলতে সেই দুটা গড়ৰ পৰা নিজকে বচাবলৈ সক্ষম হ'ল। হয় ফ্ৰেণ্ডছ, এই ধৰণৰ ঘটনা যাতে কেতিয়াও নহওক। যদিও আপোনালোকে ভাবি আছে যে কাজিৰঙাত গৈ জীপ চাফাৰী কৰিম, এনেকৈ জন্তুসমূহৰ মুক্ত বিচৰণ আপোনালোকে প্ৰত্যক্ষ কৰিম বুলি ভাবি আছে, তেনেহ'লে সাৱধান হ'ব, যাতে যেতিয়া জীপ চাফাৰী কৰে তেতিয়াহ'লে আপোনালোকে সেই সময়ত জীপখনৰ ওপৰত খুব সুন্দৰভাৱে আপোনালোকে গাড়ীত বহি ভালকৈ নহ'লে থিয় হৈ আপোনালোকে ভালকৈ খামুচি ধৰি ল'ব। হয়তো যদি আপোনালোকে ভালকৈ তেনেকৈ নধৰে তেনেহ'লে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে, গতিকে সাৱধান হোৱাটো প্ৰয়োজন। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, প্ৰত্যেকজন জনতাই যাতে গম পাওক যে কাজিৰঙাত গ'লে জীপ চাফাৰী যদি কৰিব লগা হয় তেনেহ'লে অতি সাৱধান হোৱাটো প্ৰয়োজন। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে পুনৰ এই ভিডিঅ'টো যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডছ, পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।